Hello everyone, সকলকে নমস্কাৰ জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আমাৰ অসম চৰকাৰৰ অধীনৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ লগত জড়িত এটা বিষয় আৰু সেই বিষয়টোৰ ওপৰত কিছু কথা আলোচনা কৰিম আৰু আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু বিশেষকৈ যিসকল আমাৰ অসম চৰকাৰৰ কৰ্মচাৰী আছে বা পেঞ্চনাৰ আছে আৰু যিসকলৰ ঘৰত চৰকাৰী কৰ্মচাৰী আছে পিতৃ মাতৃ বা কোনোবা দাদা ভন্টি যদি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকেও এই ভিডিঅ'টো চাব যাতে সকলোৱে গম পায় আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তুটো আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ওপৰত কিছু কথা ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বুলি এখন স্বাস্থ্য বীমা আঁচনি ৰূপায়ণ কৰি আছে আৰু যিখন আঁচনিৰ অধীনত যদি কোনোবা চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ বা তেওঁলোকৰ ডিপেন্ডেন্ট সমূহৰ কাৰোবাৰ বেমাৰ আজাৰ হয় তেতিয়াহলে চৰকাৰে সেই খৰচখিনি বহন কৰে বা চৰকাৰে সেই খৰচখিনি ৰিইম্বাৰ্স কৰে আৰু তাৰ বিনিময়ত প্ৰত্যেক মাহে আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ গ্ৰেড অনুযায়ী গ্ৰেড 4 গ্ৰেড 3 গ্ৰেড 2 এনেকৈ গ্ৰেড অনুযায়ী প্ৰতি মাহে এটা মাহিলী প্ৰিমিয়াম লয় বা কাৰোবাৰ 225 টকা কাৰোবাৰ 500 টকা কাৰোবাৰ 300 টকা এনেকুৱা ভাগ আছে গতিকে যেহেতু প্ৰত্যেক মাহে এটা এমাউন্ট এটা চৰকাৰে কাটে আৰু হেতু কাৰণে এই যেটো আমি পইচা দি আছো প্ৰত্যেক মাহে বা এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিখনৰ যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি আমি জনা উচিত গতিকে আজিৰ ভিডিঅ'ত আমি চাম যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত যদি আমি মেডিকেল ৰিইম্বাৰ্সমেন্ট পাব লগা হয় আমাৰ যদি বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰখিনি ডক্টৰক দেখালো মেডিকেলৰ পৰা ডিসচাৰ্জ ললো আমি তাৰ পিছত আমি সেই ক্লেইমটো সাবমিট কৰিবলৈ আমাক কি ডকুমেন্টস লাগিব মেডিকেলৰ লগত ৰিলেটেড বা অন্যান্য কি ডকুমেন্টস লাগিব এই গোটেইখিনি আলোচনা কৰিম আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব কাৰণ আজিৰ এই বিষয়বস্তুটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইয়াত যিখন লিষ্ট দেখিছে এইখন এটা চৰকাৰী অথৰিটিৰ পৰা অহা লিষ্ট অৰ্থাৎ গভৰ্ণমেণ্টৰ ফালৰ পৰা ইস্যু হোৱা এখন লিষ্ট তো যদি কোনোবাই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কাৰণে ক্লেইম কৰিব বিচাৰে তেতিয়াহলে এই চেক লিষ্টখন জানিব লাগিব বা মনত ৰাখিব লাগিব বা এইখিনি ৰেডি কৰিব লাগিব Number 1 discharge certificate from the concerned hospital যিখন হস্পিটালত আপুনি বেমাৰটো দেখাইছিলে সেই হস্পিটালখনৰ পৰা যি ডিসচাৰ্জ সাৰ্টিফিকেট দিয়ে সেইখন লাগিব তাৰ পিছত ৰিকমেন্ডেশন অফ অথৰাইজড মেডিকেল এটেন্ডেন্টৰ এখন ৰিকমেন্ডেশন ফৰ্ম থাকে আৰু সেই ফৰ্মখন মেডিকেল বিলাকতো থাকে বা আপোনালোকে যেটো আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ যে পোৰ্টেল আছে তাতো পাব তাৰ পিছত এসেনশিয়ালি সাৰ্টিফিকেট ইস্যুড বাই অথৰাইজড মেডিকেল এটেন্ডেন্ট এখন এসেনশিয়ালি সাৰ্টিফিকেট বুলি এখন সাৰ্টিফিকেট থাকে মেডিকেলৰ পৰা সেইখন দিয়ে ৰিলিজ হোৱাৰ টাইমত যেতিয়া আপোনালোকে এই ইনস্যুৰেন্সৰ ক্লেইম কৰিম বুলি ক'ব আমাৰ অসম চৰকাৰৰ আঁচনিখনৰ অধীনত তেতিয়াহলে তেওঁলোকে এই ফৰ্মেটটো ফিল আপ কৰি দিব তাৰ পিছত ক্লিনিক্যাল নোটস OT নোটস ইন কেস অফ সাৰ্জাৰি অপাৰেশন এজ ক্যাপচাৰ্ড ইন ডিসচাৰ্জ সাৰ্টিফিকেট যদি কিবা অপাৰেশন হয় বা সাৰ্জাৰি হয় তেতিয়াহলে ক্লিনিক্যাল নোট বা অপাৰেশন থিয়েটাৰৰ নোটস এইবিলাক তাত লিখি দিব লাগিব এখন নোট পেজ এটাত লিখি দিব তেওঁলোকে তাৰ পিছত proof of implant stents if applicable যদি কিবা সংৰক্ষণ কৰা হৈছে ধৰক কাৰোবাৰ কিডনি ট্ৰান্সপ্লান্ট হৈছে বা তেনেকুৱা অংগ কিছু অৰ্গান কিছুমান সংৰক্ষণ পুনৰ ট্ৰান্সপ্লান্ট কৰা হৈছে তেতিয়াও তাৰে প্ৰমাণ দিব লাগিব তাৰ পিছত গুড কোৱালিটি অন বেড ফটোগ্ৰাফ অফ দা পেশেন্ট আৰু পেশেন্টজন বেডত থকা এখন ফটো দিব লাগিব তাৰ পিছত কেছ মেম মানি ৰিসিভ অফ মেডিচিনছ ডিউৰিং কোৰ্স অফ ট্ৰিটমেন্ট আৰু ট্ৰিটমেন্টৰ সময়ত যিবিলাক মানি ৰিসিভ পাইছিলে মেডিচিন কিনা বা অন্যান্য যিবিলাক কেছ মেম আছে গোটেইবিলাক ৰেডি কৰিব লাগিব তাৰ পিছত ওপিডি বিলছ ইফ এনি যদি কিবা ওপিডি বিল আছে হেয়াও তাত ৰাখিব লাগিব তাৰ পিছত লাগিব 9 নম্বৰত লাগিব আমাক treating hospital registration certificate to ensure it is recognized under a clinical establishment act or 11 authority to hospital khonor jikhon ekhon
ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকে সেইখন হস্পিটেলবিলাকৰ সন্মুখতে বা ফ্ৰণ্ট ছাইডতে সেইখন ওলমাই থোৱা থাকে তো সেইখন আপোনালোকক লাগিব তাৰপিছত ফাইনেল হস্পিটেল বিল ডিটেইল এণ্ড আইটেমাইজ উইথ প্ৰপাৰ ৰিচিপ্ট আৰু এখন ফাইনেল হস্পিটেল বিল এখন দীঘল বিল এখন ওলাই সেইখন লাগিব য'ত প্ৰত্যেকটো এক্সপেণ্ডিচাৰৰ তাত ডিটেইলছ দিয়া থাকিব তাৰপিছত আণ্ডাৰটেকিং এবাউট ফালফিলমেণ্ট অফ মিনিমাম ক্ৰাইটেৰিয়া অফ দ্য হস্পিটেলছ in which treatment has been taken, also authenticity of all submitted information, documents, records at the time of submission of claim. তাৰপিছত আণ্ডাৰটেকিং এখন আছে সেইবিলাক ফিল আপ কৰিব লাগিব তাৰপিছত ডিক্লাৰেশ্যন আণ্ডাৰটেকিং that the beneficiary has not claimed under other health insurance policies, spouse of government employee has not claimed for reimbursement. তাৰপিছত এনেকুৱা এখন আণ্ডাৰটেকিং দিব লাগিব যে যিজন কৰ্মচাৰী ক্লেইম কৰিব তেওঁ অন্য কোনো ইঞ্চুৰেঞ্চ পলিচিৰ পৰা বা অন্য কোনো সুবিধাৰ পৰা তেওঁলোকে এই ক্লেইমৰ কাৰণে এপ্লাই কৰা নাই গতিকে তাৰে এখন আণ্ডাৰটেকিং দিব লাগিব গতিকে এইখিনি ডকুমেণ্টছ আপোনালোকে যদি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত মেডিকেল ৰিইম্বাৰ্ছমেণ্টৰ কাৰণে ক্লেইম কৰি তেতিয়াহ'লে এইখিনি ডকুমেণ্টছ দিব লাগিব আপোনালোকে ইয়াত চাই ল'ব পাৰে মই আৰু এবাৰ দেখাই দিছোঁ তো ইয়াতে আপোনালোকে চাই ল'ব পাৰে আৰু এই যিবিলাক ডকুমেণ্টছ ইয়াত দিয়া আছে ইয়াৰে ফৰ্মেট কিছুমান যিটো আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা পৰ্টেল আছে পৰ্টেলটোত আপোনালোকে যাব তাত এইবিলাক ফৰ্মেটবিলাক পাব গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত ইয়াৰ লগত জড়িত কিবা আপডেট থাকিলে জনাম বা ইয়াৰ লগত জড়িত বিষয়ে মাজে মাজে আলোচনা কৰিম চেনেলটো চাই থাকিব আৰু যিসকলে এতিয়ালৈকে এই স্কিমখনত নাম ৰেজিষ্টাৰ কৰা নাই আপোনালোকে কাইণ্ডলি নামটো ৰেজিষ্টাৰ কৰি লওক বা ইয়াতে যিখিনি অনলাইনৰ কাম আছে সেইখিনি প্ৰচেছ কৰি ল'ব তেতিয়াহে আপোনালোকৰ কিবা ইমাৰ্জেঞ্চি হ'লে সুবিধাটো ল'বলৈ সোনকালে হ'ব গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি আলোচনা কৰিলে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ